ओम गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वर गुरु साक्षात् परम ब्रह्म तस्मै श्री गुरुभो नमः तस्मै श्री गुरुभो नमः। सर्वप्रथम समूह भक्तबिंदर श्री चरणाबिंदत मैं सेवा आगबढ़ाइছোঁ। अपना सবে मोर सेवा ग्रहण करिब। আজি আপোনালোকৰ মাজলৈ ধাৰাবাহিক হিচাপে মই যি বিষয়বস্তু আপোনালোকক শুনাবলৈ আগবাঢ়িছোঁ আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে শুনিবলৈ চেষ্টা কৰিব। সৰ্বপ্ৰথমতে আপোনালোকক মই ক'ব বিচাৰিম আমাৰ অসমত এজন ব্যাখ্যাকাৰ আছে। সেই ব্যাখ্যাকাৰজনক আমাৰ প্ৰায় ভকতে চিনি পায় আৰু জানে। তেখেতক সকলোৱে হয়তো সৰ্বশ্ৰেষ্ঠ ব্যাখ্যাকাৰ বুলি সন্মান কৰে, কিন্তু তেওঁৰ কিছুমান কৰ্ম এনে মানে আপোনাৰ নিকৃষ্ট কৰ্ম, সেই নিকৃষ্ট কৰ্মৰ বাবে আজি আমাৰ সমাজত বহুত বিশৃংখলতাৰ সৃষ্টি হৈছে। মই ভাবোঁ ভাগৱত ধৰ্মৰ বিষয়ে তেওঁ হয়তো এতিয়ালৈকে একো জনা নাই আৰু ভাগৱত ধৰ্মক তেওঁলোকে এতিয়াও হয়তো আপোনাৰ অন্তৰংগ কৰিব পৰা নাই যে ভাগৱত ধৰ্ম কি বস্তু আৰু ভাগৱত ধৰ্ম কাক বোলে। এই বিষয়ে হয়তো তেওঁলোকে নেজানে আৰু নজনাৰ বাবে কিছুমান অপপ্ৰচাৰ কৰি আমাৰ সমাজত বিশৃংখলতাৰ সৃষ্টি কৰে। দুৰ্গাৰ মাটিৰ এটা মূৰ্তি সাজি পুৰুষ নামৰ জীৱই মা মা কৰি চিঞৰি থাকিলে হ'বনে? এনেদৰে তেওঁ এটা নিন্দাবাদ কৰিছিল দুৰ্গা মাৰ ওপৰত। সেই ভিডিঅ'টো আপোনালোকে এতিয়া অকণমান শুনিব, তেওঁ কি কৈছিল আপোনালোকে স্পষ্টকৈ শুনিব। তাৰপিছত মই বাকীখিনি তেওঁক মই উত্তৰ দিবলৈ গৈ আছোঁ। সমাজত এই পুৰুষ নামৰ আপুনি মই জীৱবিলাকে বাপসকলে আইসকলে এই মাটিৰ এটা দুৰ্গাৰ মূৰ্তি বনাই লৈ মা মা বুলি কৈ পূজা অৰ্চনা কৰাৰ কিবা অৰ্থ আছেনে? এতিয়া তেওঁৰ বাক্য বচন আপোনালোকে নিশ্চয় শুনিছে। এতিয়া দুৰ্গা ভজিব লাগেনে নেলাগে এই বিষয়ত যদি মই ক'বলৈ যাওঁ, সৰ্বপ্ৰথমতে তেওঁ ভাগৱতখন ভালকৈ পঢ়িছেনে নাই, বা ভাগৱতখন যদি তেওঁ ভালকৈ পঢ়িছে তেতিয়াহ'লে তেওঁ সেই কথাখিনি নিশ্চয় নক'লেহেঁতেন। ভাগৱতত উল্লেখ আছে যে গোপীগণে আপোনাৰ মা দুৰ্গাৰ পূজা অৰ্চন কৰি নানা স্তুতি কৰি শ্ৰীকৃষ্ণক প্ৰাপ কৰিছিল। দশম স্কন্ধত স্পষ্ট হিচাপে লিখা আছে ভাগৱতৰ। তাৰপিছত আৰু এইটোও আছে তাত লিখা যে শ্ৰীকৃষ্ণ ভগৱন্তে আৰু বলুভদ্ৰ দুইটা উপস্থিত থকা অৱস্থাটো নন্দ যশোদাই শিৱ দৌলত গৈ কি কৰিছিল? শিৱ দুৰ্গাৰ পূজা অৰ্চন বন্দন কৰিছিল। আৰু এইটো ভাগৱতত উল্লেখ আছে যে যদুবংশয়ো কি কৰিছিল? সেই দুৰ্গাকে উপাসনা কৰি কৃষ্ণক প্ৰাপ কৰিছিল বুলি ভাগৱতত উল্লেখ আছে। এই দুৰ্গা পূজা পূৰ্বৰ পৰাই আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ডত স্থিতি হৈ আছে বা দুৰ্গাৰ উপাসনা স্থিতি হৈ আছে। গতিকে তেনে এটা মহাশক্তি পৰম ব্ৰহ্মস্বৰূপিণী দুৰ্গাক ভজিব নালাগে বুলি কোৱাটো তেওঁৰ সৰ্বপ্ৰথমতে মহা অপৰাধ কৰিছে। আৰু লগতে আনৰ মন চিত্তক অশুদ্ধ কৰি তেওঁ কি কৰিছে? নাম অপৰাধ যে কৰিছে এইটো চিৰন্তন সত্য। গতিকে মই ভাবোঁ এই ভকতজনৰ এতিয়াও বহু জ্ঞান ল'বলৈ বাকী আছে। তেওঁ যিখন ব্যাসপীঠত বহি নাম অপৰাধ কৰি আছে, মনুষ্যৰ মন চিত্ৰ অশুদ্ধ কৰি আছে, সেইটো তেওঁ কৰিবলৈ বাদ দিয়ক আৰু এই অপৰাধ যাতে দুবাৰ তেওঁ নকৰে মই সেইটো বাবে তেওঁক নিবেদন কৰিম। দ্বিতীয়তে যদিহে তেওঁ কয় যে মূৰ্তি পূজা কৰিব নালাগে বা সেইটো যদি সন্দৰ্ভত তেওঁ ক'বলৈ বিচাৰিছে তেতিয়াহ'লে মই তেওঁক এইখিনি কথা ক'বলৈ আগবাঢ়িম। কীৰ্তন ঘোষাত শ্ৰীহৰি ভগৱন্তই নিজেই মূৰ্তিৰ মহিমা প্ৰকাশ কৰিছিল। লক্ষ্মীক মূৰ্তিৰ মহিমা প্ৰকাশ কৰিছিল যেতিয়া সেই কথাখিনিকে পুনৰ শ্ৰীহৰি ভগৱন্তই ব্ৰহ্মাক প্ৰকাশ কৰিছিল কীৰ্তন ঘোষাত। সেই মহান তত্ত্বটো উৰেখা বৰ্ণনাত আজিও প্ৰকাশ আছে। মই গতিকে সেই উৰেখা বৰ্ণনাৰ পৰাই মই মূৰ্তিৰ মহিমাৰ অকণমান প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ তেওঁৰ বাবে। ইয়াত কৈছে এ নাম
দিব্য দৌল আছে তাৰ কি কইব মহিমা বধু জ্বৰ আছে তাত আমাৰ প্ৰতিমা অপ্ৰয়াসে তাকে চাই পাৱে মহোদয় পাপী সবু চলি যাই বিষ্ণুৰ নিলয় পৰম ভগৱন্তৰ এটা দিব্য দৌল আছিল আৰু সেই দিব্য দৌলত তেখেতৰ এটা মূৰ্তি আছিল সেই মূৰ্তিৰ মহিমা অনন্ত আছিল আৰু সেই যিটো প্ৰতিমা সেই প্ৰতিমা যিয়ে দৰ্শন কৰিছিল সেই পাপী যদি মহাপাপীও হয় তেওঁ পৰমেশ্বৰ ভগৱন্তৰ আপোনাৰ নিলয় পাইছিল হেন দেখি যমৰাজা কৰিলা গমন বতৰ নিকটে মোক পাইলা দৰ্শন প্ৰণামী আশিৰে বুলি নন্ত স্তুতি বাণী নমো নমো জগন্নাথ দেৱ চক্ৰ পানী যেতিয়া যমে দেখিলে সকলো পাপীও মানে আপোনাৰ কি হৈছে পৰমেশ্বৰ ভগৱন্তৰ নিলয় পাইছে তাকে দেখি যমৰাজা সেই মোৰ স্থান পালেহি তাতে আহি মোক নানা ধৰণৰ স্তুতি প্ৰাৰ্থনা কৰিলে স্তুতি প্ৰাৰ্থনা কৰাৰ পিছত মই কি কৰিলোঁ তেওঁৰ সেই স্তুতি প্ৰাৰ্থনাত সন্তুষ্ট হ'লোঁ সন্তুষ্ট হৈ পেলাই মই কি কৰিলোঁ তেওঁক দৰ্শন দিলোঁ বহুবিধি স্তুতি কৰি কৰন্ত প্ৰণাম মই বোলো যম কহোঁ সাধু কোনো কাম যমৰাজা বোলে ইটো ক্ষেত্ৰ মাজে খাৰ ইন্দ্ৰনীল মই আছে প্ৰতিমা তোমাৰ বহুত স্তুতি কৰি যমৰাজাই শ্ৰীহৰি ভগৱন্তক প্ৰাৰ্থনা কৰি ক'লে যে হে প্ৰভু ভগৱন্ত হৰি মই যম মই কি কৰ্ম সাধিবলৈনো মই জন্ম হ'লোঁ আজি আপোনাৰ যিটো ক্ষেত্ৰ আছে সেই ক্ষেত্ৰত যিটো প্ৰতিমা আছে সেই প্ৰতিমাক দৰ্শন কৰি সকলোৱে কি কৰিছে আপোনাৰ বৈকুণ্ঠ পাইছেগৈ এই ৰাম পাপী অপাপিতাক অপয়াসে চাবে তোমাৰ প্ৰসাদ স্থান চেত দ্বীপে পাৱে পাপী হওক অপাপী সকলো সেই আপোনাৰ প্ৰতিমা দৰ্শন কৰি সেই মূৰ্তিক দৰ্শন কৰি পাইছিল শ্ৰীহৰি ভগৱন্তৰ শৰণ পাপ কৰিছিল বৈকুণ্ঠ পাপ কৰিছিল সেইবাবে যমৰাজাই তেওঁ কি কৰিছিল হৰি প্ৰাৰ্থনা কৰিছিল যে হে প্ৰভু ভগৱন্ত যদি সকলো আপোনাৰ শৰণ পাইগৈ পাপী অপাপী সকলো যদি বৈকুণ্ঠ পাইগৈ তেতিয়াহ'লে মোৰ ইয়াত কি কাম আছে এই বুলি যমৰাজাই হৰিক নিবেদন কৰিলে এই ৰাম মোৰ অধিকাৰ ভৈল সকলে লপুত হেন জানি প্ৰতিমাক কৰিও গুপুত যমে কৈছে হে প্ৰভু হৰি মোৰ সকলো অধিকাৰ কি হৈ গ'ল লুপ্ত হৈ গ'ল গতিকে আপুনি কি কৰক আপোনাৰ প্ৰতিমাটো গুপ্ত কৰক এনে বুলি যমৰাজাই হৰিক নিবেদন কৰিলে পাছে ময়ো যমৰায়ৰ বচনত থাকি পুতি থৈলো প্ৰতিমাক বালুকাই ঢাকি যমৰাজাৰ অনুৰোধত শ্ৰীহৰি ভগৱন্তে কি কৰিলে নিজৰ প্ৰতিমাটো বালিয়ে ঢাকি পেলালে আৰু সেই মূৰ্তিটো পুনৰ শ্ৰীহৰি ভগৱন্তৰ আজ্ঞাত কোনে স্থাপনা কৰিছিল ইন্দ্ৰদুম্ন ৰজাই ইয়াত কৈছে পাছে ইন্দ্ৰদুম্ন তৈতে অশ্বমেধ যজি কৃষ্ণ বলভদ্ৰ সুভদ্ৰাৰ মূৰ্তি সাজি দিব্য দৌল বান্ধি যেন মতে পুজিলন্ত লক্ষ্মী কহিলা হৰি সকলো বিতান্ত তাতে আপোনাৰ শ্ৰীহৰি আজ্ঞাত ইন্দ্ৰদুম্ন ৰজাই কৃষ্ণ বলভদ্ৰ সুভদ্ৰাৰ তিনিটা আকৌ মূৰ্তি কি কৈছিল সাজি পেলাই স্থাপনা কৰিছিল আৰু সেই মূৰ্তিকেইটা কোনে সজাই দিছিল হৰিৰ আজ্ঞাত বিশ্বকৰ্মাই সজাই দিছিল তেন্তে আমি জানিব লাগিব মূৰ্তি পূজাৰ বিৰোধ আমি কৰিব নোৱাৰোঁ আৰু মূৰ্তি পূজাৰ যিটো সিদ্ধান্ত স্বয়ং শ্ৰীহৰি ভগৱন্তই দিছে যদি এইটো সত্য নহয় তেতিয়াহ'লে শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা কীৰ্তন ঘোষাখন সত্য নহয় এইটো স্পষ্ট হিচাপে আজি মই প্ৰকাশ কৰিছোঁ যদিহে মূৰ্তি পূজা অসত্য হয় যদি মূৰ্তি পূজা আমি কৰিব নালাগে তেতিয়াহ'লে শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা কীৰ্তন ঘোষাখন অশুদ্ধ আৰু এইখিনিক
মই আজি স্পষ্ট হিচাপে প্ৰকাশ কৰিছোঁ যদি সেই কীৰ্তন ঘোষাখন আমি শুদ্ধ বুলি ভাবিছোঁ তেতিয়াহ'লে মূৰ্তি পূজাটোকো শুদ্ধ বুলি আপোনালোকে ভাবিবলৈ স্বীকাৰ কৰক এইটোৱে হ'ল সত্য অন্যথা আপোনালোকে এই সমাজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি আপোনালোকে নকৰিব তৰ্কবাদ নকৰাব মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি বিশৃংখলতাৰ সৃষ্টি নকৰিব এইখিনিকে আপোনালোকৰ চৰণৰ মই নিবেদন কৰিছোঁ আৰু সমূহ ভক্তবৃন্দৰ ফালৰ পৰা আমাৰ বৈদিক ধৰ্মৰ যিবিলাক ভক্তবৃন্দ আছে সমস্ত ভক্তবৃন্দৰ তৰফৰ পৰা মই আপোনালোকক নিবেদন কৰিছোঁ এনেকুৱা অপপ্ৰচাৰ কৰিবলৈ আপোনালোকে বন্ধ কৰক এই আপোনালোকৰ চৰণত মোৰ নিবেদন ওম নমঃ শিৱায় ওম তৎসৎ